Welcome back to my YouTube channel Papu Priyam guys মোৰ ভিডিও যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ ঠাণ্ডা নেকি গম পাইছে তো মই গৈ আছোঁ কামপুৰত মই লাষ্ট গৈছিলোঁ আই থিংক 3 বছৰ আগতে মোৰ ইমান মনত নাই বাৰু এটা ব্লগ বনাইছিলোঁ আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম চাব মই গৈ আছোঁ মোৰ ভণ্টিৰ ঘৰলৈ মানে জেঠিমা ছোৱালীৰ ঘৰলৈকে জেঠিমা ছোৱালীৰ ঘৰত মানে তাইৰ বিয়া হোৱা 6 নে 7 বছৰ হৈ গ'ল মই মাত্ৰ এবাৰে গৈছোঁ 3 বছৰ নে 4 বছৰ আগত তো সেকেন্ড বাৰৰ বাবে গৈ আছোঁ তো কেনেকৈ কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম আপোনালোকক বলক আজি ব্লগটো ষ্টাৰ্ট কৰিম তো গাইছ এতিয়া মই আছোঁ জাগিৰোডৰ পৰা গৈ আছোঁ মিনিমাম 1.5-2 ঘণ্টাৰ ভিতৰত পাই যাম প্ৰথমতে ৰহা যাবলৈ ৰহাৰ পৰা ভিতৰেদি সোমাই যাম এনেই মই যেতিয়া ইয়াৰ আগৰবাৰ গৈছিলোঁ তেতিয়া মই ট্ৰেইনত গৈছিলোঁ আৰু লগতে এবাৰ মই ৰিটাৰ্ণ আহোঁতে বাছত আহিছিলোঁ কিন্তু স্কুটি লৈ নিজৰ গাড়ী লৈ প্ৰথমবাৰ গৈ আছোঁ তাতে আকৌ ৰহাৰ ভিতৰৰে এনেই মই ট্ৰেইনত যাওঁতেতো গমেই পাই ডাইৰেক্ট কামৰূপ ষ্টেচন মই নাজানো বাৰু কি পাৰ হৈ পিনে পাই আৰু যিহেতু আহিছিলোঁ মই নগাঁও বাইপাছৰ পৰা ডাইৰেক্ট জাগিৰোডলৈকে গুৱাহাটীলৈকে গৈছিলোঁ তো প্ৰথমবাৰৰ বাবে মই স্কুটি লৈ গৈ আছোঁ ৰহা যোনখন মেইন টাউন তাৰ পৰা ৰাইট চাইড এনেকৈ সোমাব লাগে তো জাগিৰোডৰ পৰা ধুনীয়াকৈ গৈ আছোঁ আৰু ৰাস্তাবোৰ চাওকচোন মই আগতে ভ্লগত দেখুৱাইছোঁ কি ধুনীয়া ফ্ৰেছ মানে আপোনালোকৰ গুৱাহাটীৰ পৰা নগাঁওলৈকে যোৱা ৰাস্তাটো সঁচাই বহুতেই ধুনীয়া হয় পলাশগুৰি পাৰ হ'লোঁ তো মই কৈছোঁ অলপ আগতে আপোনালোকৰ যে গুৱাহাটীৰ পৰা নগাঁওলৈকে অহা ৰাস্তাটো সঁচাই বহুতেই ধুনীয়া মই এনেকৈ আহি আছিলোঁ আহি থাকোঁতে এখন দলং পাইছিলোঁ দলংখনৰ পৰা মই ভিডিঅ'টো কৰিব লাগিছিল কিন্তু মই আহি গ'লোঁ ইয়াৰ পৰা কৰিলোঁ চাওকচোন ধাননি পথাৰ কি ধুনীয়া আৰু ইয়াতে ঘৰ আছে মানুহে ইয়াত মানে ৰেষ্ট ল'ব পৰা ৰ'দ বহুত ন কি ধুনীয়া ৰাস্তা পদূলিবোৰ কি ক'ম আপোনালোকে ভাৰ্চুৱেলি চাই কমেণ্ট কৰকচোন কেনেকুৱা পালে সঁচা বহুত ধুনীয়া এই ধাননি পথাৰ কিমান দিনৰ মূৰত এনেকুৱা এটা পৰিৱেশ দেখিছোঁ কি ক'ম আই কেন নট এক্সপ্লেইন মানে মোৰ ফিলিংছটো মই বুজাব নোৱাৰোঁ আপোনালোকক ধাননি পথাৰ ইফালে পাহাৰ ৰাস্তাটো চাওক কি চাফ চিকুণৰ পাতে গছ গছনি স্কুটিখনত তেল ভৰাই লওঁ আৰু এইখিনি ঠাই বহুতেই চিনি পাইছে যে জাগিৰোডৰ পৰা নগাঁও পিনে যাওঁতে এনেকৈ ধুনীয়া হোটেল কেইখনমান আছে আহি নেলি পাৰ হ'লোঁ নেলি পাৰ হোৱাৰ পাছত যিটো ভিউ মই পাই আছোঁ মানে মই লাষ্ট যোনটো ছাইড মই কাম কৰি আছিলোঁ শিৱসাগৰ ডিমৌত তেতিয়া মই স্কুটি লৈ গৈছিলোঁ যাওঁতে মানে সেই ফিল্ডটো পাইছিলোঁ বাৰু ভালে লাগিছিল কিন্তু আজি মোৰ বেছি বহুত দিনৰ মূৰত লাগিছিল ন সেইকাৰণে বহুত ভাল লাগিছে জাৰ্ণিটো কৰি তো এনেকৈ আহিলোঁ আৰু চাওক এখন অভাৰব্ৰিজ এখন মানে অভাৰব্ৰিজ বুলি নকওঁ আৰু অলপ ওখ হয় তাৰপিছত পাহাৰখন চাওকচোন কি ধুনীয়া ফ্ৰেছ বতৰটো ধুনীয়া হৈছে ন তাতে আৰু ঠাণ্ডাৰ দিন তো আপোনালোকক ডাইৰেক্ট এতিয়া ৰহাত লগ পাম ৰহা টাউনত ফাইনেলি পাই গ'লোঁ ৰহা মেইন টাউন তো মই যেতিয়া আহিছিলোঁ তেতিয়া অভাৰব্ৰিজখন হোৱা নাছিল চাগে মোৰ নাছিল চাগে লাগে যিহেতু 3-4 বছৰ আগত আহিছিলোঁ তো এতিয়া অভাৰব্ৰিজখন হ'লে সেইকাৰণে মই লেফ্ট চাইডে সোমাই দিলোঁ আৰু ইয়াতে কিবা হৈছিল আই থিংক ৰাগ হৈছিল নেকি তো এতিয়া অলপ বজাৰ কৰিব লগা আছে বজাৰ কৰি লওঁ মানে ভণ্টিহঁতৰ কাৰণে কিবা নিব লাগিব ন তো টাউনত গৈ বজাৰ কৰি লওঁ টাউনৰ পৰা এনেকৈ গৈ ৰহা ৰাইট চাইডে সোমাই ডাইৰেক্ট চিধা যাব লাগিব মই গুগল মেপত চাই আছোঁ আৰু লোকেল মানুহকো সোধোঁ বাৰু কিছুমান ক্ষেত্ৰত প্ৰব্লেম পালে ভাবিলোঁ হোটেলৰ পৰা মিঠাই অলপ লৈ লওঁ কামপুৰ টাউনখন মানে চকটো আৰু মেইন চকটো মোৰ মালিগাঁৱৰ দৰে ছেইম লাগিছে মালিগাঁৱৰ চকটো প্ৰায় এনেকুৱাই হয় গুৱাহাটী মালিগাঁও আহি পাই গ'লোঁ চাপৰ মুখ ৰহা মানে মই যেতিয়া চকটোত সোমালোঁ ৰাইট চাইডে মানে জাগিৰোডৰ পৰা আহিলে ৰাইট চাইড এনেকৈ ৰহাত সোমাৰ পিছত অলপ আহিলে চাপৰ মুখ পাই তো মই চাপৰ মুখ ঠাইখিনিতে আছোঁ এনেকৈ গৈ আছোঁ কামপুৰলৈকে গুগল মেপতো চাইছোঁ লোকেল মানুহকো সুধিছোঁ এই দলংখন ক্ৰছ কৰি যাব লাগিব তো ইয়াৰে ভিউটো চাওকচোন নেচাৰেল ভিউটো কি ধুনীয়া মই ৰখি ভিডিঅ' বনাব মন গ'ল তো চাওক ৰাস্তাটো ইফালে দুফালে মোৰ এই ঠাইখিনি পূৰা একদম সেই যেন লাগিছে শিৱসাগৰ এখন ঠাই পাহৰি গ'লোঁ নাজিৰাৰ ঠাইখিনিৰ লগত পূৰা মোৰ এনেকুৱা মানে মিল থকা যেন পাইছোঁ মই নাজিৰাত যেতিয়া গৈছিলোঁ তেতিয়া এনেকৈ এখন দলং পাইছিলোঁ দলংখনৰ পৰা এনেকৈ গ'লে অলপ আগত সেনেকুৱা নাজিৰা আছিল তো ছেইম প্লেচ নাজিৰাৰ সেই ঠাইখিনি আপোনালোকৰ যদি কোনো এই শিৱসাগৰ নাজিৰাৰ পৰা চাই আছে কমেণ্ট কৰিবচোন আপোনালোকৰ নাজিৰা টাউনখন নাপাওঁতে দলং এখন যে পায় তাৰপিছত এনেকৈ এটা নেচাৰেল ভিউৰ ৰাস্তা এটা পায় যে আপোনালোকে মোক জনাব তো সঁচাই ঠাইখিনি বহুতেই ধুনীয়া তো এইফালে চাওক অলপ পাহাৰীয়া এৰিয়াতে পাহাৰ নহয় বাৰু ওখ ৰাস্তাটো তো গাইছ গৈ আছোঁ গুগল মেপত চাই লগতে কিবা কনফিউজন হ'লে লোকেল মানুহক সুধি তো আপোনালোকক যিমান পাৰোঁ ঠাইবোৰ দেখুৱাবলৈ চেষ্টা কৰি যাম অ' মাই গড কি ধুনীয়া ঠাই
কি ক'ম, স্কুটিখন লৈ আহি ভালেই হ'ল। আগতে মই বাছত গৈছিলোঁ বা ৰেলত আহিছিলোঁ, স্কুটিত আহি মানে বেষ্ট ফিল পাইছোঁ। তো ৰাস্তাটো চাওকচোন কি ধুনীয়া, অ' মাই গড। তো গৈ আছোঁ এনেকৈ কামপুৰৰ পিনে, চাপৰ মুখৰ পৰা আহিলোঁ। আৰু চাওক, বহুত দিনৰ মূৰত অলপ আগতে দেখুৱালোঁ ধাননি পথাৰ, ইমান ডাঙৰ ধাননি পথাৰ বহুত দিনৰ মূৰতে দেখিছোঁ। আৰু এই ৰাস্তাটো চাওকচোন, এখন দলং আছে, দলংখনৰ পৰা এনেকৈ আহিলোঁ। উফ, মন মাইণ্ড ফ্ৰেছ হৈ গৈছে, কি ক'ম। নেচাৰেল ভিউ কোনে ভাল নাপায়, তাতে ময়ো ভাল পাওঁ, লগতে পাহাৰীয়া এৰিয়াও ভাল পাওঁ। ৰাস্তাটোৰ সিফালে আছে নদী, ইফালে আছে ধাননি পথাৰ, লগতে ৰেল লাইনটো চাওক। আহি পালোঁ কামপুৰ। তো আপোনালোকক মই কামপুৰ ষ্টেচনটো দেখুৱাই দিছোঁ। মই এনেকৈ আহিলোঁ, বহুত দূৰ, মানে মোৰ বহুত দূৰ দূৰ লাগিছে আৰু বহুত দিনৰ মূৰত আহিছোঁ যে। এয়া চাওক কামপুৰ ষ্টেচন অলপমান আগত আছে। তো মই এতিয়া কামপুৰ ষ্টেচনৰ পৰা মই চিনি পাওঁ বাৰু, যিহেতু মই ট্ৰেইনত আহিছিলোঁ। ট্ৰেইনত মই নামি পিনে কেনেকৈ গৈছিলোঁ মোৰ মনত আছে বাৰু। তো গৈ আছোঁ। এইজনী হ'ল মোৰ সৰু ভাগিনী, চেল্ফি কৰি কেমেৰাটো কৰিছোঁ কাৰণে কেমেৰাটো পিনে চাই আছে, আৰু তাই নিজক দেখা পাইছে ন, তো পুৰা ভাল পাইছে আৰু। তাৰপিছত গাড়ী এখন আছে, তাইৰ আৰু বাঘ এজনীও আছে, দুইজনৰে হয়। তাই উঠাই দিছোঁ, পূৰা চাই আছে আৰু মোক বহুত দিনৰ মূৰত দেখা পাইছে। তো এই বাঘ এইজনী, এই সৰু ভাগিনী, আৰু এইজনী হ'ল ডাঙৰ ভাগিনী। দুজনীকে আৰু সেই ওলাই দিছোঁ, গাড়ী ওলাই দিছোঁ। তাৰপিছত টিভিত গান শুনি চাই পূৰা ডেন্স কৰি আছে। তো এনেকৈ 4টা বাজি গ'ল, অলপ ইহঁতৰ লগতে খেলোঁ, ইমান দিনৰ মূৰত লগ পাইছোঁ, সঁচাই বহুত ভাল লাগিছে। তো গাইজ, কালি ৰাতি এনেকৈ আহি পালোঁ কামপুৰ, মোৰ ভণ্টি ঘৰলৈকে দেখুৱালোঁ ভাগিনী দুজনীক। তো গুড মৰ্ণিং এভৰিৱান ফ্ৰম কামপুৰ। আজি মই মিনিমাম 5টা-6টা মানৰ ভিতৰত যাম জাগিৰোডলৈকে বুলি। তো এৰাতিৰ কাৰণে আহিছিলোঁ, আৰু আজি দিনটো আৰু। তো এতিয়া মই আৰু ডাঙৰজনী ভাগিনী, সৰুজনীক লৈ অহা নাই বাৰু, গা পা ধুই ধুনীয়াকৈ আহি গ'লোঁ। ইছা হাই দিয়া, হাই এনেকৈ দিয়া, হাই দিয়া, দিয়া হাই, হাই হাই। তো ডাঙৰ ভাগিনীজনী আৰু মই আহিলোঁ অলপমান ৰাতিপুৱা, মানে গা পা ধুই খোজকাঢ়িম বুলি, মানে ৰ'দ ল'ম বুলি। সিহঁতৰ ঘৰত ৰ'দটো কমকৈ পৰে। তো ধুনীয়াকৈ গৈ আছোঁ। ভণ্টিহঁতৰ ঘৰৰ ওচৰতে থকা এইটো নামঘৰটো, অলপ দেৰিকৈ আহিম বাৰু সেয়া ল'বলৈ। ওচৰতে আছে কপিলী নদীটো। তো চাওক কি ধুনীয়া পৰিৱেশ। ডাঙৰ ভাগিনী আগে আগে গৈ আছে, মই পিছে পিছে ধুনীয়াকৈ চিল কৰি গৈ আছোঁ। তো গাইজ, ভণ্টিহঁতৰ ঘৰৰ ওচৰতে কপিলী নদীটো আছে, আপোনালোকক অলপ আগতে দেখুৱাই দিলোঁ। চাওক কপিলী নদীটো ধুনীয়াকৈ বৈ গৈছে। তো ৰ'দ পোৱাব আহিছোঁ, ভাল লাগিছে, মানে বতাহও আহি আছে, ৰ'দো পোৱাই আছোঁ। যিহেতু ডাঙৰ ভাগিনী সৰু ছোৱালী, তাইক লৈ আহিছোঁ, বেছি দূৰ নাযাওঁ, ইয়াৰ পৰা ৰিটাৰ্ণ যাওঁ, মিনিমাম 1.5-2 কিলোমিটাৰমান আহিলোঁ। পৰিৱেশটো পূৰা মানে মাইণ্ড ফ্ৰেছ হৈ যায়। তো বহুত দিনৰ মূৰত এটা ফুল দেখা পালোঁ, এইটো ফুল, মই নামটো মনত আছিলে বাৰু, এতিয়া পাহৰি গ'লোঁ। আপোনালোকে কমেণ্টত জনাবচোন এই ফুলটোৰ নাম। তাৰপিছত ভণ্টিহঁতৰ নামঘৰত সেৱা ল'বলৈ আহিলোঁ, ধুনীয়াকৈ সেৱা এটা লৈ লওঁ। মই আৰু মোৰ ভাগিনী ইচ্ছা, হাই দিয়া, ইচ্ছা ৰাণী হাই। গৈ আছোঁ ওচৰতে থকা নামঘৰটোলৈকে বুলি সেৱা কৰিব, এইটো নামঘৰত। তো গেটটো পাৰ হ'লেই নামঘৰটো, ঘূৰি যাব লাগে এনেকৈ, ইফালেদি ৰাস্তা নাই বাৰু। আহা যোৱা। তো বহুত দিনৰ মূৰত নামঘৰত যাম, ময়ে গ'লোঁ যাম বুলি, মানে এনেকুৱা এটা পৰিৱেশ যিহেতু পোৱা নাযায়, কামৰ ক্ষেত্ৰত হওক বা আমাৰ সিফালেও সেনেকৈ পোৱা নাযায়, তাৰ বাবে যাব মন গ'ল, গৈ আছোঁ। এইটোৱে নামঘৰ, আমি এনেকৈ ঘূৰি যাব লাগিব।
বহুত আশা লৈ আহিছিলোঁ নামঘৰটোৰ ভিতৰলৈকে যাম সেৱা কৰিম, কিন্তু বন্ধ আছে, উপায় নাই বাহিৰৰ পৰা সেৱা কৰিলোঁ। আৰু ওচৰে পাঁজৰে চালোঁ দেও বা ভকত আছেনে নাই, নাপালোঁ। আৰম্ভণিতে মই কৈছোঁৱে যে এটা ভিডিঅ' বনাইছিলোঁ যেতিয়া আহিছিলোঁ 3 নে 4 বছৰ আগতে, ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম চাব। তো ভণ্টিক এবাৰ দেখুৱাই দিছোঁ, হাই দিয়া, হাই দিয়া। এই ভণ্টি আৰু ভণ্টিৰ সৰু ছোৱালী, ডাঙৰ ছোৱালীটো অলৰেডি দেখুৱাইছোঁ, অলপ এনেকৈ দেখুৱাই দিওঁ, ইফালে ইফালে। এয়া আহিলোঁ আৰু মাজে মাজে আহি থাকিম। কেনেকুৱা লাগিছে মই অহাত? বিয়া হোৱা 6 বছৰ নে 7 বছৰ হ'ল ন? এই ছেকেণ্ডবাৰ আহিলোঁ, মানে দুবাৰে এৰাতিৰ কাৰণে আহিছোঁ আৰু সময় সুবিধা নিমিলে আৰু পিছত আহি থাকিম। এতিয়া 3:30 বাজি গ'ল, মই ইয়াৰ পৰা যাম 5টা বজাত, কাৰণ মোৰ 8টাৰ পৰা ডিউটি আছে। তো আহোঁতে যেনেকৈ ভিডিঅ' কৰি আপোনালোকক যিমান পাৰোঁ দেখুৱালোঁ, লগতে ভণ্টিহঁতকো দেখুৱাই দিলোঁ, লগতে ভাগিনী দুজনীক। তো যাওঁতে আৰু ভিডিঅ' কৰি নাযাওঁ, কাৰণ মই মিনিমাম 2.5 ঘণ্টা লাগে ইয়াৰ পৰা, মানে 2 ঘণ্টা ধৰক, কাৰণ মই আহোঁতে ৰখি ৰখি ভিডিঅ' বনাই আহিছোঁ কাৰণে অলপ টাইম লাগিছে। মই 7:30 আগত গৈ পাব লাগিব, তাৰ পৰা মই ভিডিঅ' বনাই নাযাওঁ। তো সেয়াই আৰু 3-4 বছৰ মূৰত আহি বহুত ভাল লাগিল। লগতে ভাগিনী দুজনীক যিহেতু এতিয়া ডাঙৰ হ'ল, খোজকাঢ়িব পৰা হ'ল, হাই কৈ দিয়া, হাই, খোজকাঢ়িব পৰা হ'ল, আৰু সৰুজনীও মানে এতিয়া খোজকাঢ়িব পৰা হ'ল। সেই মানে আগতকৈ এতিয়া আকৌ আহি বেছি ভাল লগা হ'ল সিহঁতে থকাৰ বাবে। তো ইহঁতৰ ঠাইখিনিও বহুত ভাল লাগে, এনেকৈ আহি সোমাই আহিয়েতো ঘৰটো, তাৰপিছত নামঘৰটো ওচৰতে আছে। তো গাইজ এইটো আছিলে যে মোৰ ভ্লগ, কেনে পাইছে আপোনালোকে জনাব। তো গাইজ যদি ভাল লাগিছে ভ্লগটো, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। তো অন্য এটা ভিতৰত লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই ফ্ৰম কামপুৰ।